কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বিহদিয়া জাজেকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সমিতিৰ অধীনত এখন সভা অনুষ্ঠিত কৰা হয়। কমলপুৰ বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক দিগন্ত কলিতাৰ অনুমোদন সাপেক্ষে খণ্ড কৃষি পৰামৰ্শ বৰ্ধিত সমিতিৰ এই সভাখন অনুষ্ঠিত হয়। উক্ত সভাত বিশিষ্ট সমাজকৰ্মী আদিত ডেকাক সভাপতি আৰু খণ্ড প্ৰযুক্তি প্ৰবন্ধক মুকছিদুৰ ৰহমানক সম্পাদক হিচাপে নিৰ্বাচিত কৰে। সভাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সমিতিৰ কৃষি উন্নয়ন বিষয়া আদিকে ধৰি কৃষি বিভাগৰ সৈতে জড়িত কেইবাগৰাকীও লোক উপস্থিত থাকে। উক্ত সভাত আত্মা আঁচনিৰ অধীনত কৃষি বিভাগৰ দ্বাৰা যিবিলাক আঁচনি ৰূপায়ণ কৰা হয় সেই আঁচনিসমূহ কেনেদৰে পৰিচালনা কৰিব লাগে আৰু উক্ত আঁচনিত কেনেদৰে হিতাধিকাৰী নিৰ্বাচিত কৰা হয় তাৰ ওপৰত আলোকপাত কৰা হয়। নিউজ টেক্সৰ ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। আজি আমাৰ এই বিদ্যালয় ব্লকত যি আমাৰ কৃষি বিভাগ আছে, এই বিভাগত আমাৰ এখন সভা হৈ গ'ল। মানে ব্লক BFEC বুলি কয়, যিখন ব্লক ফাৰ্মাৰ এডভাইচাৰী কমিটি। এই কমিটিখনৰ মোক সভাপতি হিচাপে আমাৰ সন্মানীয় বিধায়ক কমলপুৰ সমষ্টিৰ বিধায়ক মহোদয়ে অনুমোদন জনাইছে কমিটিখনত। আৰু মই আজি এই কমিটিখনৰ প্ৰথম সভাখনত আসন গ্ৰহণ কৰি আত্মা আঁচনিৰ অধীনত যিটো BFEC নতুন কৰি দ্বিবাৰ্ষিক কমিটি এটা গঠন কৰা হয়, সেইটো আমি আজি গঠন কৰিলোঁ। এই কমিটিখনক আমি মাননীয় বিধায়ক মহোদয়ৰ অনুমোদন প্ৰাপ্ত কৰিছোঁ। আৰু এই কমিটিখনৰ মূল কাৰ্যবদ্ধ হ'ব আমাৰ আত্মা আঁচনিৰ অধীনত, লগতে কৃষি বিভাগৰ দ্বাৰা যিবিলাক আঁচনি ৰূপায়িত কৰা হয় সেই আঁচনিবিলাক কেনেদৰে পৰিচালনা হৈ আছে তেওঁলোকে চোৱা চিতা কৰিব, আৰু প্ৰকৃত হিতাধিকাৰী কোনবিলাক হিতাধিকাৰী এই কামখিনি কৰি আছে তেওঁলোকৰ কি কি অসুবিধা হৈছে সেইখিনি আমাক জনাব। আমি সেইখিনি টেকন'লজি টীম এটা আছে, সেই টীমে সেইখিনি আমি সমাধান কৰিম। ইয়াতে আমাৰ বিভিন্ন ধৰণৰ আছে, আমাৰ প্ৰদৰ্শনীমূলক ক্ষেত্ৰ আছে, লগতে ফাৰ্ম স্কুল আছে, এক্সপ'জাৰ ভিজিটো থাকে, আৰু লগতে আমাক কিছুমান মহিলা গোটক যদি জাম জেলি এনেকুৱা কিছুমান প্ৰদৰ্শনীমূলক আৰু কৰ্ম পদ্ধতিৰ অনুপ্ৰেৰণা দিয়াৰ কাৰণেও প্ৰয়াস কৰা হয়। এইটো আছিল যে ব্লক ফাৰ্মাৰ্ছ এডভাইচৰী কমিটি আমাৰ মানে উন্নয়ন খণ্ডত এটা কৃষকৰ পৰামৰ্শ গোট এটা থাকে, কমিটি এখন থাকে। সেই কমিটিয়ে CSS আত্মা নামৰ যিখন আঁচনি চলি আছে সেই আঁচনিৰ মানে অন্তৰ্গত যিমান আঁচনি আহে এই কমিটিখনৰ দ্বাৰা ৰূপায়িত হয়। এই BFEC কমিটিখন, BFEC মানে হৈছে ব্লক ফাৰ্মাৰ্ছ এডভাইচৰী কমিটি। এই কমিটিখনৰ আজি 2 বছৰ কাৰ্যকাল অন্ত পৰি গৈছে। সেইকাৰণে আমি এখন নতুন কমিটিৰ মিটিং আছিলে। আমাৰ নতুন কমিটিখন কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ৰ দ্বাৰা মানে অনুমোদিত আছিলে। তেখেতৰ অনুমোদনত আমি কমিটিখন আজি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। আগন্তুক যিমান মানে আত্মাৰ আঁচনিসমূহ আহিব এই কমিটিৰ দ্বাৰা ৰূপায়িত কৰা হ'ব।